কাৰণ টেঙানীবাসী ৰাইজৰ যি মৰম আদৰ যি হেঁপাহ আমি সঁচাই বৰ সৌভাগ্যৱান। কাৰণ টেঙানীত যোৱা 5টা বছৰৰ যিখিনি উন্নয়ন হৈছে, এই উন্নয়নক মূল ভেটি হিচাপে লৈ ৰাইজে বিজেপি আৰু আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। মই কৈছোঁ, এই নিৰ্বাচন ঠিক ভোট বুলি নহয়, আশীৰ্বাদৰ নিৰ্বাচন। ৰাইজে সমষ্টিটোৰ উন্নয়ন দেখিছে আৰু ভৱিষ্যতে উন্নয়ন হ'বৰ কাৰণে আশীৰ্বাদ দিব। এই আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি, এই আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ প্ৰতি, আৰু এই আশীৰ্বাদ আমাক স্থানীয় সেৱক হিচাপে আমাৰ প্ৰতি, আৰু আমি ৰাইজৰ আশীৰ্বাদে অহা 5টা বছৰ সৰু পথাৰৰ কাৰণে কাম কৰি যাম। যিহেতু কেইবাখনো বছৰৰ পৰা দেখিছোঁ ৰাইজৰ আশীৰ্বাদহে পাইছে, আৰু এইবাৰ কি মূল আশ্বাসলৈ আপুনি ৰাইজৰ ওচৰলৈ গৈছে? এইবাৰ আচলতে ৰাইজে সুধিলে মই কওঁ কি কৰিম নকৰিম, কিন্তু মই কৈছোঁ যে নতুনকৈ প্ৰতিশ্ৰুতি দিয়াতকৈ পুৰণা 5 বছৰ মোৰ কামৰ যি খতিয়ান, সেই খতিয়ানৰ ভিত্তিত আশীৰ্বাদ দিয়ক। মই যদি সফল হৈছোঁ তেতিয়া মোক সমৰ্থন কৰক, আৰু কাম যোৱা 5 বছৰ যিমান কৰিছোঁ ডেফিনেটলি তাতকৈ আৰু 4 গুণ কাম কৰিবলৈ আছে। সেইখিনি কাম আমি কৰিবলৈ সৌদিনা গৌৰৱ গগৈ আহিছিল, আমি তেওঁক সুধিছিলোঁ যিহেতু, কিন্তু তেওঁ কোনোটো উত্তৰে সঠিককৈ নিদিলে। কি ক'ব? গৌৰৱ গগৈ কথাটো এনেকুৱা, আপোনালোকে গৌৰৱ গগৈক সুধিলে যে বিশ্বজিৎ ফুকনে আপুনি MP ফাণ্ডৰ খৰচ কৰা 10 লাখ টকাৰ এটা হিচাপ বিচাৰিছে 50 কোটিৰ ভিতৰত। প্ৰথমখন মিটিঙত তেওঁ ক'লে যে সীমান্তত অসম নাগালেণ্ড সীমা সমস্যা আছে, বিষয়টোৰ পৰা ফালৰি কাটি বেলেগ উত্তৰ দিলে। দ্বিতীয়খন মিটিঙত আপোনালোকে সুধিলে, তেওঁ ক'লে যে বিশ্বজিৎ ফুকনৰ উত্তৰ মই নিদিওঁ, জীৱন ছুটিয়াই দিব। তাৰমানে এনেকুৱা হ'ল, প্ৰস্তুতি নোহোৱাকৈ ছায়েন্সৰ পৰীক্ষা দিবলৈ তেওঁ গ'ল, ছায়েন্সৰ কুৱেশ্যন বুজি নাপালে, কবিতা এটা লিখি থৈ আহিলে। গতিকে উত্তৰত 0ই পাব তেওঁ, তাতকেতো নাপায়, 0 নম্বৰলৈ উভতি গৈছে। কাৰণ টেঙানীবাসী ৰাইজৰ যি মৰম আদৰ যি হেঁপাহ আমি সঁচাই বৰ সৌভাগ্যৱান। কাৰণ টেঙানীত যোৱা 5টা বছৰৰ যিখিনি উন্নয়ন হৈছে, এই উন্নয়নক মূল ভেটি হিচাপে লৈ ৰাইজে বিজেপি আৰু আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। মই কৈছোঁ, এই নিৰ্বাচন ঠিক ভোট বুলি নহয়, আশীৰ্বাদৰ নিৰ্বাচন। ৰাইজে সমষ্টিটোৰ উন্নয়ন দেখিছে আৰু ভৱিষ্যতে উন্নয়ন হ'বৰ কাৰণে আশীৰ্বাদ দিব। এই আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি, এই আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ প্ৰতি, আৰু এই আশীৰ্বাদ আমাক স্থানীয় সেৱক হিচাপে আমাৰ প্ৰতি, আৰু আমি ৰাইজৰ আশীৰ্বাদে অহা 5টা বছৰ সৰু পথাৰৰ কাৰণে কাম কৰি যাম। যিহেতু কেইবাখনো বছৰৰ পৰা দেখিছোঁ ৰাইজৰ আশীৰ্বাদহে পাইছে, আৰু এইবাৰ কি মূল আশ্বাসলৈ আপুনি ৰাইজৰ ওচৰলৈ গৈছে? এইবাৰ আচলতে ৰাইজে সুধিলে মই কওঁ কি কৰিম নকৰিম, কিন্তু মই কৈছোঁ যে নতুনকৈ প্ৰতিশ্ৰুতি দিয়াতকৈ পুৰণা 5 বছৰ মোৰ কামৰ যি খতিয়ান, সেই খতিয়ানৰ ভিত্তিত আশীৰ্বাদ দিয়ক। মই যদি সফল হৈছোঁ তেতিয়া মোক সমৰ্থন কৰক, আৰু কাম যোৱা 5 বছৰ যিমান কৰিছোঁ ডেফিনেটলি তাতকৈ আৰু 4 গুণ কাম কৰিবলৈ আছে। সেইখিনি কাম আমি কৰিবলৈ সৌদিনা গৌৰৱ গগৈ আহিছিল, আমি তেওঁক সুধিছিলোঁ যিহেতু, কিন্তু তেওঁ কোনোটো উত্তৰে সঠিককৈ নিদিলে। কি ক'ব? গৌৰৱ গগৈ কথাটো এনেকুৱা, আপোনালোকে গৌৰৱ গগৈক সুধিলে যে বিশ্বজিৎ ফুকনে আপুনি MP ফাণ্ডৰ খৰচ কৰা 10 লাখ টকাৰ এটা হিচাপ বিচাৰিছে 50 কোটিৰ ভিতৰত। প্ৰথমখন মিটিঙত তেওঁ ক'লে যে সীমান্তত অসম নাগালেণ্ড সীমা সমস্যা আছে, বিষয়টোৰ পৰা ফালৰি কাটি বেলেগ উত্তৰ দিলে। দ্বিতীয়খন মিটিঙত আপোনালোকে সুধিলে, তেওঁ ক'লে যে বিশ্বজিৎ ফুকনৰ উত্তৰ মই নিদিওঁ, জীৱন ছুটিয়াই দিব। তাৰমানে এনেকুৱা হ'ল, প্ৰস্তুতি নোহোৱাকৈ ছায়েন্সৰ পৰীক্ষা দিবলৈ তেওঁ গ'ল, ছায়েন্সৰ কুৱেশ্যন বুজি নাপালে, কবিতা এটা লিখি থৈ আহিলে। গতিকে উত্তৰত 0ই পাব তেওঁ, তাতকেতো নাপায়, 0 নম্বৰলৈ উভতি গৈছে।